নগাঁও জিলা শিক্ষক সংস্থাৰ ৪২ সংখ্যক পূৰ্ণাংগ অধিৱেশনখনি তিনিদিনীয়াকৈ অনুষ্ঠিত হয় অনন্ত কন্দলী হাইস্কুলত। আজি ৮ আগষ্ট পুৱা পতাকা উত্তোলন কৰে হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত শইকীয়া আৰু কাৰ্যকৰী সভাপতি মদন বৰদলৈয়ে। স্মৃতি তৰ্পণ কৰে নগাঁও জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ সভাপতি বকুল নাথ আৰু নগাঁও জিলা অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদিকা পাৰুল গায়ন। 12 বজাত প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা। উদ্বোধক নগাঁও জিলা সংমণ্ডলৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা কাৰ্যকৰী সভাপতি ঘনকান্ত বৰাই। বিষয় বাছনি সভাত বাপধন নাথক সভাপতি আৰু যোগেশ্বৰ ৰাজখন কৰে। কঠীয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। মানৱ সম্পদ তৈয়াৰ কৰিবৰ কাৰণে কিন্তু প্ৰস্তুত থাকিব লাগিব। পৃথিৱীটো ইমান দ্ৰুতগতিত ঘূৰ্ণন হৈছে, ইমান দ্ৰুতগতিত ঘূৰিছে মানে তেওঁলোকৰ নিজৰ গতি অব্যাহত আছে, একে গতিতে গৈ আছে। কিন্তু একে গতিৰ সময়ত কিন্তু আমি যিটো কওঁ সময়ো ঠিকমতে গৈছে, কিন্তু মানুহৰ চিন্তাধাৰাৰ বহুত ধৰণৰ ডিফাৰেঞ্চ আহিছে। আজিৰ তাৰিখত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, আপোনালোকে দেখিছে। মোবাইলৰ লগত মেটা দি দিছে, আপুনি যদি বস্তুটো টাইপ কৰে 1 ছেকেণ্ডতে তাক হয় কনভাৰ্ট কৰিছে, নহয় শুধৰাই দিছে। তাৰমানে মানুহৰ ব্ৰেইনতকে যন্ত্ৰৰ যিটো চিন্তা, আমি কম্পিউটাৰ বুলি কওঁ, এই চিন্তাটো বাঢ়িছে। কিন্তু সৃষ্টি কৰাৰ গোটেই ব্যৱস্থাটো কিন্তু মানুহে কৰিছে। মানুহে আমি কৈ থাকো কম্পিউটাৰ ব্ৰেইনটো কম্পিউটাৰ নিচিনা। এই কম্পিউটাৰ নিচিনা ব্ৰেইনটো কিন্তু সৃষ্টি কৰা মানুহজন কিন্তু মানুহে, এই কথাটো পাহৰিব নালাগে। আৰু এই সৃষ্টিকৰ্তাটো কিন্তু আপোনালোকে যিটো ছেট দিছে, তাৰ যিটো ৰূপ দিছে, ৰূপকাৰ সকল কিন্তু আপোনালোকে হয়। এই ৰূপ দিবলৈ যাওঁতে যিটো পৰিশ্ৰম হয়, পৰিশ্ৰমটো আমি অনুভৱ কৰো। LP স্কুলৰ পৰা আৰম্ভ কৰি অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি LP স্কুলৰ পৰা ME স্কুল, ME স্কুলৰ পৰা হাইস্কুলৰ পৰা আৰু উচ্চ শিক্ষাৰ বিভিন্ন জেগাত যাব পাৰে। এই গোটেই ব্যৱস্থাটোত এটা চেঞ্জ চিষ্টেম আনিবৰ কাৰণে চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন এডুকেশ্যন পলিচি 2020 আনিছে। আপোনালোকে জানে নিউ এডুকেশ্যন পলিচিত বহুখিনি চেঞ্জেছ আহিছে আৰু মই ভাবো শিক্ষকসকলে নতুন